আমি অনুৰোধ জনাইছোঁ আপোনালোকে নিজ নিজ আসন গ্ৰহণ কৰক। অনুৰোধ জনাইছোঁ আপোনালোকে যাতে নিজ নিজ আজি হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো। অতিথি হিচাপে অংশগ্ৰহণ কৰে ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী। জয়ন্ত বসুমতাৰী জিন্দাবাদ, জয়ন্ত বসুমতাৰী জিন্দাবাদ। ধন্যবাদ। বিজেপিৰ সম্পাদক তথা ২০ নং বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক নৱ কলিতা। আমাৰ যি NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, এই গোটেইখিনি গুণ এইজন ব্যক্তিৰ ওপৰত গোটেইখিনি আছে। তেখেতে ইতিমধ্যে এজন বিধায়ক হিচাপে সিদ্ধি সমষ্টিত ৩টা বছৰ প্ৰায় কাম কৰিলে। আৰু আমি ওচৰৰ মানুহ হিচাপে আমি দেখিছোঁ যে যোৱা ৩টা বছৰত জয়ন্ত বসুমতাৰী ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠীক সমভাৱে বা সমমৰ্যাদা দি বা এজন দক্ষ বিধায়ক হিচাপে যেনেধৰণে কাম কৰিছে, আমি আশা কৰিব পাৰোঁ যে এইগৰাকী ব্যক্তিক আমি যদি সাংসদ হিচাপে আমি দিল্লীলৈ পঠাওঁ, নিশ্চয় আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত আমি কিছু উন্নয়নৰ মুখ দেখিবলৈ আমি সক্ষম হওঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ এই নিৰ্বাচনটো NDAৰ কাৰণে খুব ভাল এটা নিৰ্বাচন। আৰু আমি বিটিআৰ অঞ্চলত যদি চাবলৈ যাওঁ, দৰং ওদালগুৰি সমষ্টিত আমাৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া আৰু কোকৰাঝাৰত আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া, দুইটা সমষ্টিতে ৩ লাখতকৈ বেছি ব্যৱধানত জিকিবলৈ গৈ আছে। কাৰণটো হৈছে যোৱা 10টা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি কাম কৰিলে, ইয়াৰ দ্বাৰা আমাৰ ভাৰতীয় মানুহবিলাকৰ মনটো জয় কৰিব পাৰিছে। আৰু অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত সকলো জাতি জনগোষ্ঠী সকলো ৰাইজৰ মন জয় কৰিব পাৰিছে। যিখিনি ডেভেলপমেণ্টৰ কাম হৈছে, অৰুণোদয়ৰ পৰা আদি কৰি যুৱ যুৱতীসকলে কোনো ঘোষ নিদিয়াকৈ লাখত চাকৰি পাইছে, বিটিআৰতো হাজাৰ হাজাৰ চাকৰি পাইছে, সকলো জাতি জনগোষ্ঠীৰ মাটি বাৰীৰ সমস্যা সমাধান হৈছে। সব পৰিৱেশটো যদি চাবলৈ যায়, সকলো ৰাইজে আজি স্বতঃস্ফূৰ্ত ওলাই আহিছে। এইটো মাইনৰিটি এৰিয়া হয়, ইয়াত সব ৰাইজে ওলাই আহিছে আৰু চবেই কৈছে যে ট্ৰেক্টৰৰ ছবিতে ভোট দিব। কাৰণটো হৈছে বিটিআৰত শান্তি সম্প্ৰীতি আছে, নিৰাপত্তা আছে, উন্নয়ন লাহে লাহে আহিছে। আৰু আগৰ যিটো দমন নীতি, দুৰ্নীতি, অপশাসন, দাদাগিৰি, এইটো আজি বিটিআৰ অঞ্চলত নাই। গতিকে আমাৰ কাৰণে এইটো খুব ভাল নিৰ্বাচন। এই নিৰ্বাচনৰ দ্বাৰা আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাব বিচাৰোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাব বিচাৰিছোঁ। কাৰণ দশকৰ পৰা দশকৰ পিছত এই অঞ্চলত শান্তি আহিছে, উন্নয়ন হৈছে আৰু নিৰাপত্তা পাইছে।